সাংস্কৃতিক তথা শৈক্ষিক নগৰী 600 বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী খাচী গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ সৌজন্যত বঙালপুখুৰী পূজা মন্দিৰৰ শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগিৰ শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা সম্পন্ন হৈ যায়। নিউজ নাওৰ এক ৰিপৰ্ট। অসম ৰাজ্যিক ৰক্ত সঞ্চৰণ পৰিষদৰ সৌজন্যত বঙালপুখুৰী পূজা মন্দিৰৰ শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগিৰ শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি স্বেচ্ছামূলক এটি ৰক্তদান শিবিৰ আৰু এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। শতবৰ্ষ উদযাপনৰ বিভিন্ন কাৰ্যসূচীৰ মাজেদি আমি আগবাঢ়িছোঁ, কিন্তু পোনপ্ৰথমতে আমি মানৱ সেৱাই ধৰ্মৰ নামত আমি এটি কথা চিন্তা কৰি জনহিতকৰ কাৰণে এটি ৰক্তদান শিবিৰৰ দ্বাৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই অনুষ্ঠানটিৰ যোগেদি সফলতাৰ যোগেদি আমি আমাৰ কাৰ্যসূচীখিনি সুন্দৰভাৱে আগুৱাই নিয়াত সহায় হ'ব বুলি ভাবিছোঁ। যিহেতুকে আমাৰ বিভিন্ন জেগাৰ পৰা ইয়াত অনুদান বৰঙণিৰ উপৰিও মানুহৰ কায়িক বাহিক হিচাপে সহায় সাৰথি কৰে। সেইকাৰণে এই সকলোখিনি ৰাইজৰ মংগলৰ কাৰণে আপোনালোকে জানে যে ব্লাড ডনেশ্যন, ভলাণ্টাৰী ব্লাড ডনেশ্যনটো হৈছে আটাইতকৈ ছেফেষ্ট এণ্ড ছেক্ৰিফাইচ বুলি কোৱা যায়। আৰু সেইটো লাইফ ছেভিঙৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন হয় সেই বস্তুটোলৈ হিউমেন ৰিচোৰ্চক আমি আগত থাকি তেওঁলোকৰ মংগলৰ কাৰণে কাম কৰিবলৈ আমি উদ্দেশ্য প্ৰদান কৰিছোঁ। সেইকাৰণে সকলোৱে সুকামনাৰে সুস্বাস্থ্যৰ সৈতে আমি এই ভগৱতী দুৰ্গা পূজাৰ আমাৰ যি 100 বছৰীয়া কাৰ্যসূচী ইয়াক আমি সুন্দৰভাৱে আগুৱাই নিবলৈ তেখেতৰ ওচৰত প্ৰাৰ্থনা জনাই আমি কামত আগবাঢ়িছোঁ। উল্লেখযোগ্য যে বঙালপুখুৰী পূজা মন্দিৰৰ শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগিৰ শতবৰ্ষ অতিক্ৰম কৰাৰ দিশে আৰু এই শতবৰ্ষৰ লগত সংগতি ৰাখি স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। ৰক্তদান শিবিৰটি অনুষ্ঠিত হয় অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদ সৌজন্যত বঙালপুখুৰী পূজা মন্দিৰ প্ৰাংগণত। বঙালপুখুৰী যি দুৰ্গা পূজাৰ মণ্ডপ আছে, সেই দুৰ্গা পূজাৰ শতবৰ্ষ গঢ়িবলৈ ইতিমধ্যে আগবাঢ়ি আহি আছে। এই শতবৰ্ষৰ লগত সংগতি ৰাখি যি এক মহান কাৰ্যসূচী অনুষ্ঠিত কৰিছিল ৰক্তদান, তাত আমি অংশগ্ৰহণ কৰিবলৈ পাই নিশ্চয় সুখী অনুভৱ কৰিছোঁ। যিহেতু প্ৰত্যেকজন ব্যক্তি আহিব লাগে, অকণমান হ'লেও তেখেতসকলৰ ৰক্ত দান কৰি নিজৰ শৰীৰটো সুস্থ কৰাৰ লগতে বেলেগ এজন ব্যক্তিক তেখেতৰ এটা নতুন জীৱন দিব পাৰে। সেই ক্ষেত্ৰতে আমি আহি নিজৰ কৰ্মব্যস্ততাৰ মাজত আহি অকণমান সময় উলিয়াই আমি ইয়াত এই শতবৰ্ষৰ লগত সংগতি ৰখা যি ৰক্তদান শিবিৰ আছে তাত অংশগ্ৰহণ কৰিলোঁ আৰু সুন্দৰ এটা পৰিস্থিতিৰ মাজত আমি ব্লাড দিবলৈ সক্ষম হ'লোঁ। এই মহান ৰক্তদান কাৰ্যসূচীত কেইবাগৰাকীও ব্যক্তিয়ে ৰক্তদান কৰা পৰিলক্ষিত হয়। সাহিত্যিক, সাংবাদিক, ছাত্ৰ ছাত্ৰী, পূজা মন্দিৰৰ বহু বিষয়ববীয়াই ৰক্তদান কৰে উক্ত ৰক্তদান শিবিৰত। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।